হরে কৃষ্ণ। নিত্যানন্দ ত্ৰয়োদশী উপলক্ষে দিয়া আমাৰ কথাৰ আজি ষষ্ঠ লানি আলোচনা কৰা হ'ব। এই লানি আলোচনাত আমি নিত্যানন্দ প্ৰভুৰ এটা অন্য লীলা ক'ব বিচাৰিছোঁ। তেওঁ যে অত্যন্ত দয়ালু, দয়াৰ সাগৰ, দয়াৰ সিন্ধু, করুণার সিন্ধু, সেই সম্পর্কে আমি আলোচনা কৰিম। আধ্যাত্মিক জগতত কিছুমান ব্যতিক্ৰম হয়, যেনেকৈ জড়জগতত আমাৰ কোৱা হয় গুড, বেটাৰ, দ্য বেষ্ট। দ্য বেষ্ট বুলি ক'লে তাৰ ওপৰত আৰু নাই। তেনেকৈ মহাপ্ৰভুৰ এটা বিশেষণ হৈছে তেওঁ মহাবদন্যায়, most magnanimous। most বুলি ক'লে আৰু তাৰ ওপৰত নাথাকে। যদি জড়জগত হ'লহেঁতেন তাৰ ওপৰত আৰু একো থাকিব নোৱাৰে। মহা মানে শেষ। কিন্তু আধ্যাত্মিক জগতত, কৃষ্ণৰ জগতত এইবিলাকৰ ব্যতিক্ৰম ঘটে। তাৰ এটা ব্যতিক্ৰম হ'ল মহাবদন্যায়, মহাপ্ৰভুৰ বদন্যতাৰ ওপৰতো এজনৰ বদন্যতা আছে। তেওঁক এই অৰ্থত মহাবদন্যায় বুলি ক'ব পাৰি। যেনেকৈ আমাৰ ভক্তসকলে জানে যে আমাৰ যেতিয়া এভাগ ভোগ আমি ভগৱানলৈ আগবঢ়াওঁ, সেই ভোগখিনি ভগৱানে গ্ৰহণ কৰিলে ভগৱানৰ কৃপা হিচাপে যেতিয়া আমি লওঁ তাক প্ৰসাদ বুলি কয়। আৰু এই প্ৰসাদ যেতিয়া এজন ভক্তই গ্ৰহণ কৰে সেইখিনি মহাপ্ৰসাদলৈ পৰিৱৰ্তন হয়। আকৌ সেইখিনি প্ৰসাদ যদি আন কোনোবাজনে উচিষ্ট হিচাপে পায় তেতিয়া তাক মহাপ্ৰসাদ বুলি কয়, অৰ্থাৎ কৃপা বাঢ়িহে যায়। ঠিক তেনেকৈ মহাবদন্যায়, মহাপ্ৰভুৰ most merciful, আৰু তাৰ ওপৰতো নিত্যানন্দ প্ৰভুৰ মাৰ্চিটো আৰু ওপৰত আছিল, most merciful, মহাবদন্যায়। কাৰণ নিত্যানন্দ প্ৰভুৱে অত্যন্ত যিজন পতিত পাৱন হৈছে চৈতন্য মহাপ্ৰভু। অতি পতিত পাৱন তেওঁকো গ্ৰহণ কৰিছে। most fallen, not fallen, the most fallen, সেইবিলাককো তেওঁ কি কৰিছিলে? গ্ৰহণ কৰিছিলে। তেওঁবিলাককো আদৰেৰে আঁকোৱালি লৈছিল আৰু কি দিছিল? তেওঁলোকক আটাইতকৈ যিটো ডাঙৰ, আটাইতকৈ যিটো পৰম কৃপা, পৰম যিটো আশীৰ্বাদ, পৰম যিটো বৰ, সেইটো দিছিল। অৰ্থাৎ নিত্যানন্দ প্ৰভু accept the most fallen and give him the highest benediction। এই অৰ্থত নিত্যানন্দ প্ৰভু হৈছে এজন অত্যন্ত দয়ালু প্ৰভু। সেইকাৰণে বৈষ্ণৱ আচাৰ্যসকলে গায়, প্ৰেমানন্দ নিত্যানন্দ কৃপা অৱতাৰ, উত্তম অধম কিছু নকৰে বিচাৰ। প্ৰেমৰ মত্ত, মান হু ইজ মেড, যিজন প্ৰেমত মত্ত হৈ আছে, সেই নিত্যানন্দ এটা হৈছে কৃপাৰ অৱতাৰ বুলি কোৱা হৈছে, ইনকাৰ্নেশ্যন অৱ মাৰ্চি। আৰু তেওঁ কি কৰে? উত্তম, মধ্যমটো দূৰতে থওক, অধম, উত্তম অধম কিছু নকৰে বিচাৰ। কোনজন যোগ্য, কোনজন অযোগ্য, একো বিচাৰ নকৰে। আৰু সকলোকে কি কৰে? কৃষ্ণ প্ৰেম, কৃষ্ণৰ আশীৰ্বাদ এইখিনি দিব বিচাৰে। সেইকাৰণে কোৱা হয়, তাৰে এটা হৈছে উদাহৰণ জগাই আৰু মধাই। আমাৰ কোৱা হয়, দীনহীন যত ছিল, হরি নামে উদ্ধারিল, তার সাক্ষী জগাই মধাই। দিনহীন মানে পতি যিমান আছিল এই সকলোকে উদ্ধাৰিলে। কোনে? নিত্যানন্দ প্ৰভুৱে। আৰু তাৰ সাক্ষী কি? জগাই মধাই। জগাই আৰু মধাই তাৰ সাক্ষী হৈ আজিও আছে। জগাই আৰু মধাই
তেওঁলোক দুজন আছিল অত্যন্ত পতিত জীৱ। তেওঁলোকৰ তলত আৰু পতিত কোনো নাই, সেইকাৰণে মহাপতিত বুলি ক'ব পাৰে। মহা শব্দটো অৱশ্যে ইয়াত নেখাতে অত্যন্ত বুলি ক'ব পাৰি। অত্যন্ত পতিত জীৱ। তেওঁলোকৰ এনে এটা গুণ নাই যিটোৰ কাৰণে তেওঁলোকক ভাল মানুহ বুলি ক'ব পাৰি। চব অৱগুণবোৰেৰে তেওঁলোক ভৰা আছিল। মদ্যপান কৰিছিল, বিভিন্ন কুচৰিত্ৰ আছিল, মানুহক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তেওঁলোক ভয়ৰ কাৰণ আছিল, ঠেৰৰ আছিল, বিৰাট ভয় লাগে তেওঁলোকৰ, ভয়ংকৰ তেওঁলোকৰ অৱস্থান, অত্যন্ত বৃহৎ তেওঁলোকৰ স্বাস্থ্য। এইবিলাকক লৈ তেওঁলোকে সমাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। আৰু যেতিয়া নিত্যানন্দ প্ৰভু আৰু হৰিদাসে হৰিনাম বিলাবৰ কাৰণে ঘৰে ঘৰে গৈছিল, ঘৰে ঘৰে গৈ নগৰে চহৰে গৈ বিভিন্ন জেগাত গৈ হৰিনাম বিলাইছিল, এদিন নিত্যানন্দ প্ৰভুৱে হৰিদাসক ক'লে যে হে হৰিদাস, আমি এই জগাই আৰু মধাই এওঁলোকৰ ওচৰলৈ যাওঁ, গৈ তেওঁলোকক হৰিনাম দিওঁ। তেতিয়া হৰিদাসে ক'লে যে এইটো এটা খুব ভাল প্ৰচেষ্টা নহ'ব, কাৰণ তেওঁলোক অত্যন্ত পাপী, অত্যন্ত দুৰাচাৰী, অত্যন্ত ভয়াৱহ। কিন্তু নিত্যানন্দ প্ৰভুৱে নেৰানেপেৰাকে লাগি আছে। হৰিদাস প্ৰভুৱে কৈছে, মই বহুত বজাৰত মাৰপিট খায়ো হৰিনাম গাই আছিলোঁ, কাৰণ সিহঁত সিমান পাপী নাছিল, কিন্তু এওঁলোকৰ দুজনৰ ওচৰত যাবলৈ মই ভাল পোৱা নাই। কিন্তু নিত্যানন্দ প্ৰভুৰ যি নেৰানেপেৰা চেষ্টা, তাৰ বাবে হৰিদাস তেওঁলোকৰ নিত্যানন্দ প্ৰভুৰ লগত গ'ল, আৰু গৈ তাতে জগাই আৰু মধাই দুজন মদমত্ত হৈ পৰি আছে। আৰু আমাৰ নিত্যানন্দ প্ৰভুৱে নিতাই কৈছে যে সেই জগাই মধাই এবাৰ হৰিনাম লোৱাচোন, হৰে কৃষ্ণ। তেওঁলোকেতো মুঠেই হৰিনাম ল'ব খোজা নাই, কৈছে ওচৰ চাপি নাহিবা, আৰু বেছিকৈ ওচৰ চাপি আহিলে তোমালোকক প্ৰহাৰ কৰিম, তোমালোকৰ ওপৰত আমি অত্যাচাৰ কৰিম, ইমানতে ভালে ভালে তোমালোক গুচি যোৱা। নাই, হৰিদাসে কৈছিলে যোৱাই ভাল। নিত্যানন্দ কৈছে নহয়, ইয়াত থকাহে ভাল। এতিয়াহে আমাৰ আচল আন্দোলনটো, আমাৰ যে হৰিনামৰ আন্দোলনটো এতিয়া আমি আৰম্ভ কৰিম, এইবুলি হৰিদাস আৰু নিত্যানন্দ প্ৰভুৱে দুয়োৱে আকৌ কৈছে যে নাই, মই আকৌ এবাৰ তোমালোকক অনুৰোধ কৰিছোঁ, দুয়ো এবাৰ হৰিনাম লোৱা। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। নাই, এওঁলোকৰ কোনোটো সজাগ ঘূৰি নাহি, সেইদিনা ঘূৰি আহি পাছত আকৌ কৈছে হৰিনাম লোৱা। বোলে কালি তোমালোককতো কিবা কৰি খেদাই পঠালো, আকৌ আহিলা, এইবাৰ আকৌ তেওঁলোক মদমত্ত। তেতিয়া মধাই, যিজন বেছি মত্ত হৈ আছিল, তেওঁ কি কৰিলে, এই কুৰাৰ যিটো মাটিৰ পিজৰা, মাটিৰ পাত্ৰ, তাৰে এটা ভঙা টুকুৰা লৈ পেলাই নিত্যানন্দ প্ৰভুৰ মূৰলৈ গালৈ মাৰি পঠালে। আৰু নিত্যানন্দ প্ৰভুৰ কপালত আহি সেই পাত্ৰই তেওঁৰ কপাল কাটি দিলে, তেওঁৰ তেজ ওলাব ধৰিলে। আৰু হৰিদাসে দৌৰি 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 আহি মহাপ্ৰভুক ক'লে যে মহাপ্ৰভু, মই ইমান হাক দিয়া স্বত্তেও আমাৰ নিত্যানন্দ প্ৰভুৱে গৈ তেওঁলোকক হৰিনাম দিলাবলৈ এই অৱস্থা হ'ল। তেতিয়া আদিত্য আচাৰ্যই অলপ হাস্যৰসত কৈছিলে যে দুজন সুৰাৰী অৰ্থাৎ মত্ত লোকৰ মিলন ঘটিছে। এটা পাৰ্টি হৈছে জগাই আৰু মদাই, হু আৰ ইনটক্সিকেটেড মেটেৰিয়েলি, যিজন জড়জাগতিকভাৱে মত্ত, আৰু এজন হৈছে নিত্যানন্দ প্ৰভু, যি হৰিনামত মত্ত। দুই মত্তৰ মিলন গৈছে। তাই হওক, লগে লগে চৈতন্য মহাপ্ৰভু ক্ৰোধান্বিত হৈ গ'ল, কাৰণ তেওঁতো অক্ৰোধ নহয়। যেতিয়া ভক্তক কোনোবাই প্ৰহাৰ কৰে, যেতিয়া ভক্তক কোনোবাই তিৰস্কাৰ কৰে, যেতিয়া ভক্তক কোনোবাই অপমান কৰে, এই পৰমেশ্বৰ ভগৱানে সেই অপমান সহ্য কৰি থাকিব নোৱাৰে। এইটো আমি বৈষ্ণৱ ভজনত গাওঁ, হৰি নামে অপৰাধে তৰে হৰি নাম, তোমার স্থানে অপরাধে নাহিকে নিস্তার।
হৰিস্থানত যদি কোনোবাই অপৰাধ কৰে, হৰিক যদি কোনোবাই অপমান কৰে, হৰিক যদি কোনোবাই তিৰস্কাৰ কৰে, নিন্দা কৰে, হৰিয়ে সেয়া সহ্য কৰে। কিন্তু যদি ভক্তক, কৃষ্ণৰ পৰম ভক্তক যদি কোনোবাই নিন্দা কৰে, অপৰাধ কৰে, অপমান কৰে, ঈৰ্ষা কৰে, ভগৱানে তেওঁক সহ্য কৰিব নোৱাৰে। গতিকে চৈতন্য মহাপ্ৰভু অত্যন্ত ক্ৰোধত সেই জাগা পালেহি, যি স্থানত নিত্যানন্দ প্ৰভু পৰি আছে, তেওঁৰ কপালৰ পৰা ৰক্ত নিগৰি গৈছে। লগে লগে তেওঁ নিত্যানন্দ প্ৰভুক দেখি আৰু স্থিৰ হৈ থাকিব পৰা নাই, সুদৰ্শনক নিমন্ত্ৰণ কৰিলে যে এই সুদৰ্শনে আহি যেন জগাই আৰু মধাই দুয়োজনকে নিধন কৰে। তেওঁ লগে লগে দেখিছে অৱস্থা ভয়ংকৰ। নিত্যানন্দ প্ৰভু অত্যন্ত দয়ালু। চৈতন্য মহাপ্ৰভুক তেওঁৰ ক্ৰোধ হ্ৰাস কৰিবৰ কাৰণে বোলে নহয় নহয় নহয়, জগাই দেখাই কৈছে যে জগাইটো ইমান বেয়া নহয়, এই দুইজনকে তুমি মাৰিব নোৱাৰা, কাৰণ জগায়ে মোক বচাইছে। আৰু আচলতে মাধাই যেতিয়া প্ৰহাৰ কৰিব লৈছে, জগাই কৈছিল যে এওঁলোক সাধু লোক, গতিকে এওঁলোকক অন্ততঃ শাৰীৰিক কষ্ট নিদিবা। এই কথাৰে সুযোগ লৈ নিত্যানন্দ প্ৰভুৱে চৈতন্য মহাপ্ৰভুৰ পৰা দয়াৰ ভিক্ষা খুজিছে যে অন্ততঃ জগাইক আপুনি ৰক্ষা কৰক। তাৰ অলপ পাছত তোমাৰ মূৰত ইমান ৰক্ত, তে কৈছে নহয়, মই মাটিত পৰি গ'লোতো, মাটিত পৰি মোৰ কপাল ফাটি গৈছে, এতিয়া এওঁলোকে মোক একো প্ৰহাৰ কৰা নাই। দেখক নিত্যানন্দ প্ৰভুৰ ইয়াৰ দয়া। তাৰ পাছতহে সেইকাৰণে আমি এটা ভজনত গাওঁ, যি মাৰ খাই প্ৰেম দিয়ে, মার খেয়ে প্রেম দিয়ে দয়াল তু নাই হে, এমন দয়াল তু নাই হে। এনেকুৱা দয়ালটো কোনো নাই যে মার খেয়ে প্রেম দিয়ে দয়াল তু নাই হে। দয়াল নিতাই চৈতন্য বলে নাচরে আমার মন, নাচরে আমার মন, নাচরে আমার মন। যে মার খায় প্রেম দিয়ে। আমার কথা ভাবক, আমি মার খাই খাবার প্রেম দিম? আমাক কোনোবাই গালি গালাজ, মাৰটো দূৰৰ কথা, কি শাৰীৰিক অত্যাচাৰ, মানসিক অত্যাচাৰ কৰিলে আমি ক্ৰোধান্বিত হওঁ। কোনোবাই আমাক একো অত্যাচাৰ নকৰিলে, আমাৰ কিবা কাৰণে কাৰোবাক ভাল নালাগিলে আমি ক্ৰোধান্বিত হওঁ বহুত সময়। এজন মানুহ তেওঁ আমাক একোৱেই কৰা নাই, না শাৰীৰিক কষ্ট দিছে, নহয় মানসিক কষ্ট দিছে, বা কিবা ধৰণে আমাক বাক্যবান কৰিছে, একো কৰা নাই, কিন্তু কিবা কাৰণে মই তেওঁক ভাল পোৱা নাই, সেয়ে যথেষ্ট মোৰ ক্ৰোধৰ কাৰণে। এয়া হৈছে আমাৰ জনজাগতিক মানুহৰ স্বভাৱ। কিন্তু নিত্যানন্দ প্ৰভুৰ দয়াৰ সাগৰ। তেওঁক গালি গালাজ কৰিছে, বাক্যবান কৰিছে, মানসিক কষ্ট দিছে, তাৰ পাছত শাৰীৰিক কষ্টও দিছে জগাই মাধাই। এই শাৰীৰিক কষ্ট দিয়াৰ পাছতো তেওঁলোকৰ গুণানুকীৰ্তন কৰিব ধৰিছে যে এইজন দুইজনে ভাল মানুহ, তেওঁলোকক মাৰিব নোৱাৰা তোমালোকে। এইবুলি তেতিয়া চৈতন্য মহাপ্ৰভুক সোঁৱৰাই দিছে যে আপুনি কলিযুগত কৃষ্ণ, দাপৰৰ কৃষ্ণ নহয়, আপুনি কলিযুগত সত্যযুগৰ নৰসিংহদেৱ ভগৱান নহয়, আপুনি এতিয়া প্ৰেম অৱতাৰ। গতিকে এই অৱস্থাত আপুনি সুদৰ্শন ব্যৱহাৰ কৰিব নোৱাৰে। চৈতন্য মহাপ্ৰভুক মই আগৰলানি আলোচনাত কৈছোঁ যে বৈভৱ প্ৰকাশে বিভিন্ন ভাৱত সেৱা কৰে। এতিয়া গুৰু হৈ আজ্ঞা দিছে, গুৰু হৈ উপদেশ দিছে যে আপুনি, চৈতন্য মহাপ্ৰভুক কৈছে আপুনি নোৱাৰে, একো কৰিব নোৱাৰে, তুমি একো কৰিব নোৱাৰা, কাৰণ এতিয়া তোমাৰ সুদৰ্শন ঘূৰোৱাৰ যুগ নাই। এতিয়া মহাপ্ৰভুৱে ইতিমধ্যে জগাই মধাই আহি মহাপ্ৰভুৰ চৰণত পৰিছে। এতিয়া মহাপ্ৰভু কৈছে মই একো কৰিব নোৱাৰোঁ, তোমালোকে নিত্যানন্দৰ শৰণ লোৱা। তেতিয়া নিত্যানন্দ প্ৰভুক সান্নিধ্য পায় মাধাই যে মদমত্ত আছিল, তেওঁ গুণানুকীৰ্তন কৰিব আৰম্ভ কৰিছে। কাৰ গুণানুকীৰ্তন কৰিছে? যে মদমত্ত এজন লোকৰ মুখত কোনো শব্দই ভালকে নোলায়, আৰু নিত্যানন্দ প্ৰভুৰ কৃপা মদমত্ত মধায়ে বিভিন্ন ধৰণে চৈতন্য মহাপ্ৰভু নিত্যানন্দ প্ৰভুৰ প্ৰাৰ্থনা গুণানুকীৰ্তন আৰম্ভ কৰিছে। আৰু সেইটো হৈছে আৰম্ভণি। আৰু তাৰ পাছত দুয়োজন, যিজন ভয়ংকৰ আছিল দুজন, সেই দুজন বিনম্ৰ হৈ উঠিছে।
আৰু শেষলৈ দুজন পৰম ভক্ত হৈ মহাপ্ৰভু আৰু নিত্যানন্দৰ পৰম ভক্ত হৈ হৰিনামৰ যিটো আন্দোলন তাত যোগদান কৰিছে। গতিকে এই আছিল নিত্যানন্দ প্ৰভুৰ দয়াৰ এটা উদাহৰণ। হৰে কৃষ্ণ।